প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। আমাৰ তিনিজন ককাই ভাইৰ ভিতৰত একমাত্ৰ এগৰাকী ভনী আছিল। তাই দেখাত বৰ ধুনীয়া আছিল যদিও তাইৰ ভৰি দুখন প্ৰতিবন্ধী আছিল। একমাত্ৰ বিচনাখন আৰু হুইল চেয়াৰখনেই তাইৰ একমাত্ৰ সংগী আছিল। তাইৰ মুখখন দেখিলেই মোৰ বুকুখন দুখত বৰকৈ ভাগি পৰে আৰু তাই নেদেখাকৈ নীৰৱে মই সদায় চকু পানী টুকো। আচলতে তাই আমাৰ আটাইকেইজন ককাই ভাইৰে বৰ মৰমৰ আছিল। আমি যেতিয়াই কামলৈ গুচি যাওঁ তেতিয়া বাহিৰৰ পৰা তাইৰ কোঠাটো বন্ধ কৰি থৈ গৈছিলোঁ। কাৰণটো হ'ল তাই গোটেই দিনটো বিচনাতে শুই কটাইছিল। তাই বাহিৰলৈ যাবলৈ বিচাৰিলে মই তাইক হুইল চেয়াৰখনত বহুৱাই লৈ খন্তেক তাইক বাহিৰত ফুৰাই আনিছিলোঁ। কিন্তু কামৰ পৰা আমি ঘৰলৈ উভতি আহোঁতে তাইক ধুনীয়া মেকআপ আৰু নতুন কাপোৰ পিন্ধি বিচনাত বহি থকা দেখিছিলোঁ। কেইবাদিন ধৰি ভণ্টি এনেকৈ মেকআপ আৰু সাজ সজ্জা কৰি থকা দেখি লাহে লাহে তাইৰ প্ৰতি মোৰ মনত কিবা এটা সন্দেহ ভাৱ হ'বলৈ ধৰিলে। সেয়েহে এদিন মই কামৰ পৰা সোনকালে ঘৰলৈ আহিলোঁ। ঘৰ পাই তাইৰ কোঠাৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে সন্মুখৰ দৃশ্যটো দেখি মই একেবাৰে আচৰিত হৈ পৰিলোঁ। কাৰণ মোৰ ভণ্টিজনী, মোৰ নাম সঞ্জীৱ। আমি অতি দুখীয়া পৰিয়ালৰ আছিলোঁ। আমি দিনটোত দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ পোৱা নাছিলোঁ। মই অলপ জনাৰ হোৱাৰে পৰাই মা দেউতাৰ মাজত কাজিয়া হোৱা দেখিছিলোঁ। প্ৰায় তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু কেতিয়াবাহে দুইজনক মিলা মিছা হোৱাও দেখিছিলোঁ। মোৰ মা এগৰাকী অতি ভাল আৰু মান্য মহিলা আছিল। মায়ে দেউতাৰ গালি শপনি দুৰ্ব্যৱহাৰকো আওকাণ কৰি আমাক ভালদৰে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰি গৈছিল। আগতে দেউতাই বাচন বৰ্তনৰ দোকান এখনত কাম কৰিছিল আৰু তাৰ পৰা উপাৰ্জন হোৱা সামান্য টকাৰে আমাৰ ঘৰৰ খৰচবিলাক চম্ভালিবলগীয়া হৈছিল। ঘৰখনত মা দেউতাৰ লগতে আমি চাৰিজন ভাই ভনী হোৱাৰ বাবে এই সামান্য উপাৰ্জনেৰে পৰিয়ালটো চলাটো অধিক কঠিন হৈ পৰিছিল। এনে অভাৱ সমস্যাৰ বাবেই আমাৰ ঘৰত প্ৰায় কাজিয়া হৈছিল। ইপিনে মোৰ একমাত্ৰ ভণ্টিজনী প্ৰতিবন্ধী আছিল। তাই 4 বছৰ বয়সতে আকস্মিকভাৱে ভৰিৰ এক জটিল ৰোগত আক্ৰান্ত হৈ পৰিছিল। লাহে লাহে তাই একেবাৰে অক্ষম হৈ পৰিল আৰু একেবাৰে খোজকাঢ়িব নোৱাৰা হ'ল। তাইৰ ঔষধ আৰু চিকিৎসাৰ বাবে বহুত টকা খৰচ হৈছিল। এইবিলাকৰ কাৰণতে চাগৈ দেউতাৰ খংটো বহুত বাঢ়ি গৈছিল। এনেদৰেই দুখ কষ্টৰ মাজেৰে লাহে লাহে আমি ভাই ভনীহঁত ডাঙৰ হ'বলৈ ধৰিলোঁ। আমাৰ একমাত্ৰ ভনীজনীৰ বহুত চিকিৎসা কৰালোঁ যদিও তাই অলপো আৰোগ্য নহ'ল। তাই প্ৰতিবন্ধী নোহোৱা হ'লে চাগে কেৱল আমাৰ ঘৰতে নহয়, আমাৰ গাঁৱৰ ভিতৰতে আটাইতকৈ ধুনীয়া ছোৱালী হ'লহেঁতেন। মেট্ৰিকটো পাছ কৰিয়ে মই পঢ়া শুনা কৰি কাৰখানা এটাত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু সেইটো সময়ত মায়ে মোক পঢ়িবলৈ বহুত জোৰ দি কৈছিল, প্ৰথমতে অলপ ভালদৰে পঢ়া শুনা কৰি লোৱা, তাৰ পাছত গোটেই জীৱনটো কাম কৰিবলৈ পাৰিবা। কিন্তু ঘৰুৱা অভাৱবিলাক আৰু কাজিয়া দেখি মই পঢ়া শুনা ত্যাগ কৰি কামত লাগি গ'লোঁ। কাৰণ মই ঘৰৰ সকলোতকৈ ডাঙৰ ল'ৰা আৰু মই ভাবিছিলোঁ যে যদি মই অলপ টকা ঘৰখনত যোগাৰ দিব পাৰোঁ তেতিয়াহ'লে মা দেউতাৰ মাজত হোৱা ঘৰুৱা কাজিয়াবিলাক চাগে অলপ কমি যাব। মোৰ এই জেদৰ বাবে মায়েও মোক পঢ়া শুনা এৰি কাম কৰাত বাধা দিব নোৱাৰিলে। মই কাম কৰি উপাৰ্জন কৰিছিলোঁ যদিও তেতিয়াও আমাৰ পৰিস্থিতিটো ইমান ভাল হোৱা নাছিল। তথাপিও আগৰ তুলনাত অলপ ভাল হৈছিল। ইয়াৰ পাছতে মোৰ মাজু ভাইটিও দুই এটা সৰু সুৰা কাম কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ বাবে দেউতাৰ ঠাট্টা মস্কৰা অলপ কমি গৈছিল। কিন্তু মই লক্ষ্য কৰিছিলোঁ যে মাৰ প্ৰতি দেউতাৰ আচৰণ কোনো দিনেই সলনি হোৱা নাই। তেওঁ প্ৰায় মাক মুখৰ ভিতৰতে কিবা নহয় কিবা কথা কৈ তিৰস্কাৰ কৰিছিল। তেওঁলোকৰ ভিতৰুৱা মনোমালিন্যৰ কথাটো একেবাৰে বুজি পোৱা নাছিলোঁ। ভণ্টিক লৈ এতিয়া মই বহুত দুখী হৈ পৰিছিলোঁ। তাই অকলেই গোটেই দিনটোতে বিচনাত পৰি থাকিছিল। দেউতাৰ লগত মাও দোকানলৈ গৈছিল আৰু আমি তিনিওজন ককাই ভাই কামলৈ গুচি গৈছিলোঁ। পুৱা বেলাতেই মই ভনীক হুইল চেয়াৰখনত বহুৱাই অকণমান পাছফালৰ বাৰাণ্ডাখনলৈ উলিয়াই নিছিলোঁ আৰু তাইৰ প্ৰাতঃকৰ্ম সম্পূৰ্ণ স্নান সকলো শেষ হোৱাৰ পাছত চাহ জলপান খুৱাই তাইক পুনৰ বিচনাত শুৱাই মই কামলৈ ওলাই গৈছিলোঁ। এনেদৰেই দুখ সুখৰ মাজেৰেই আমাৰ দিনবোৰ পাৰ হৈ গৈছিল আৰু আমাৰ আৰ্থিক অৱস্থা লাহে লাহে ভাল হ'বলৈ আহিছিল। কিন্তু আজিকালিহে ভণ্টিৰ কাম কাজৰ আচৰণবিলাক কিছু সলনি হৈ গৈছিল। কাৰণটো হ'ল তাই দিনে দিনে সৌন্দৰ্য চৰ্চা আৰু প্ৰসাধনত অধিক গুৰুত্ব দিছিল। আৰম্ভণিতে মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ যদিও দৈনিক তাইৰ ৰূপসজ্জা প্ৰসাধন দেখি মোৰ মনত অলপ সন্দেহ ভাৱৰ সৃষ্টি হ'ল। মই যেতিয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিলোঁ তেতিয়া তাই খুব ধুনীয়াকৈ মেকআপ কৰি নতুন কাপোৰ পিন্ধি সাজু হৈ বহি থকা দেখিছিলোঁ।
আজিকালি তাই কিয় এনেকুৱা কৰিবলৈ লৈছে সেয়াহে মই বুজি পোৱা নাছিলোঁ। এদিন আমি কামৰ পৰা উভতি অহাৰ পাছত মাক মই ভণ্টিৰ এনে আচৰণৰ কথাটো ক'লোঁ। প্ৰথমা অৱস্থাত মায়ে বিশ্বাস কৰা নাছিল যদিও পিছত নিজ চকুৰে দেখি বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিল। মায়ে মোক ক'লে, তুমি এইবোৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, তুমি নিজৰ কামত মন দিয়া, মই চাম আচল সত্যটো কি। ময়ো মাৰ কথা শুনি মনত অলপ সন্তুষ্টি অনুভৱ কৰিছিলোঁ। পিছদিনা সন্ধিয়া এজনী সৰু ছোৱালীয়ে মিঠাই লৈ আমাৰ ঘৰলৈ আহিছিল, কিন্তু মই তাইক চিনি পোৱা নাছিলোঁ। ছোৱালীজনীক দেখি মাও অলপ আচৰিত হৈ পৰিছিল। তেতিয়া ছোৱালীজনীয়ে কৈছিল তাই হেনো ওচৰৰ ঘৰৰে। সিহঁতে আমাৰ ওচৰতে নতুনকৈ ঘৰ বনাইছে আৰু ভণ্টিক তাই চিনি পায় আৰু কথাও পাতিছে বুলি ক'লে। যিয়েই নহওক ছোৱালীজনী বৰ মৰম লগা আৰু স্মাৰ্ট আছিল। মাৰ সৈতে তাই বৰ ধুনীয়াকৈ কথা পাতিছিল। এদিন মই কামৰ পৰা সোনকালে ঘৰলৈ উভতি আহিলোঁ। তেনে সময়তে লক্ষ্য কৰিছিলোঁ ঘৰৰ ভিতৰত ভণ্টিয়ে ডাঙৰকৈ কাৰোবাৰ লগত কথা পাতি আছিল। দুৱাৰখন লাহেকৈ খুলি গোপনে মই কোঠাটোলৈ চালোঁ। দেখিলোঁ সেই একেজনী ছোৱালীয়ে যিজনী আমাৰ ঘৰলৈ মিঠাই লৈ আহিছিল। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ ভণ্টিক তাই মেকআপ কৰি ধুনীয়াকৈ কাপোৰ পিন্ধাই আছিল। কিন্তু সিহঁতে হয়তো মোৰ আগমনৰ কিবা সংকেত পাইছিল আৰু দুয়োজনীয়ে লাহে লাহে কিবা এটা ফুচফুচাই আছিল। তাৰপিছত ছোৱালীজনী ভণ্টি কোঠাৰ পৰা ওলাই গুচি গ'ল। মোৰ নিজৰ ভনীজনীৰ প্ৰতি এনে বেয়া সন্দেহ ভাৱ মনলৈ অহাৰ বাবে মই নিজেই লজ্জিত হৈ পৰিছিলোঁ। কিন্তু মই অতি আচৰিত হৈ পৰিলোঁ যেতিয়া পিছদিনা ছোৱালীজনীয়ে মাক দেউতাকৰ লগত আহি ককায়েকৰ বাবে আমাৰ ভণ্টিৰ বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। দেউতা মায়েও একো বুজি পোৱা নাছিল আৰু আমি সকলো হতভম্ব হৈ পৰিছিলোঁ। এতিয়া আমি একো ক'ব নোৱাৰি তেওঁলোকক বহিবলৈ দিলোঁ। কথা পাতি থাকোঁতে পোহৰলৈ আহিল যে তেওঁলোকৰ একমাত্ৰ পুতেকজন ডাক্তৰ আৰু তাৰ বাবে তেওঁলোকে আমাৰ ভণ্টিক বিবাহ পাত্ৰী হিচাপে বিচাৰিছে। ডাক্তৰ পুতেকৰ ফটোখন দেখি আমি সকলো মনোমুগ্ধ হৈ গ'লোঁ, কাৰণ সেই ল'ৰাজন বৰ ধুনীয়া আৰু ব্যক্তিত্ব সম্পন্ন যেন লাগিছিল। সকলোৱে আচৰিত হৈছিলোঁ যে এজন ডাক্তৰে এনেকুৱা এজনী ছোৱালীক কিয় বিয়া কৰাবলৈ বিচাৰিছে। মোৰ মৰমৰ ভণ্টিজনী যে দেখাত ধুনীয়া নাছিল তেনে নহয়, মাত্ৰ তাইৰ একমাত্ৰ অভাৱটো আছিল তাইৰ প্ৰতিবন্ধী। যিয়েই নহওক ভদ্ৰভাৱে মই মোৰ ভণ্টিক হুইল চেয়াৰতে বহুৱাই তেওঁলোকৰ সন্মুখলৈ লৈ আনিলোঁ। কিন্তু আচৰিত কথাটো হ'ল যে ল'ৰাজনৰ মাক দেউতাকে দুয়ো হাঁহি হাঁহি সেই সম্পৰ্কটো হ'ব বুলি স্বীকাৰ কৰি ল'লে। ল'ৰাটোৰ দেউতাকে মোক ক'লে যে তোমাৰ ভনীৰ অসুখটো ভাল হ'ব, মাত্ৰ ভাল ডাক্তৰৰ ওচৰত চিকিৎসা কৰাবা। মোৰ ল'ৰাটোৱে তোমাৰ ভণ্টিজনীক বহুত মৰমত ৰাখিবলৈ পাৰিব। তেওঁৰ কথা শুনাৰ পিছত মোৰ মনত এটা আশাৰ সৃষ্টি হ'ল আৰু মই মনতে ভাবিলোঁ যে মোৰ ভণ্টিক মই এটা ভাল ডাক্তৰৰ ওচৰলৈ লৈ যাম। ভবামতেই দুদিনৰ পিছতে মহানগৰ এখন ভাল হস্পিটেললৈ লৈ গ'লোঁ। তাত তাইক চেক আপ কৰা হ'ল আৰু ডাক্তৰে ক'লে যে তাইৰ চিকিৎসাৰ বাবে প্ৰতিমাহে কমেও 1.5 লাখ টকা খৰচ হ'ব আৰু অতি কমেও 2 বছৰ তাইক চিকিৎসা কৰাব লাগিব। ডাক্তৰৰ কথা শুনি মই বৰ হতাশ হৈ পৰিলোঁ আৰু দুখ মনেৰে ঘৰলৈ গুচি আহিলোঁ। মোৰ দুচকুৰে চকুপানী বৈ আহিছিল, কাৰণ প্ৰতিমাহে 1.5-2 লাখ টকা ব্যয় কৰি ভনীজনীক চিকিৎসা কৰিব পৰাকৈ আমি কেতিয়াও সক্ষম হৈ উঠাই নাছিলোঁ। ইফালে আগতে তাইক চিকিৎসা কৰোৱাৰ ধন এতিয়াও মানুহক দিবলৈ বাকী আছে। ঘৰ আহি পাওঁতে পুনৰ এটা ডাঙৰ সংকটে দেখা দিলে। মোক দেখিয়ে মাৰ চকুৰ পৰা চকুলো ওলাই আহিল আৰু ইয়াৰ কাৰণ সোধাত মায়ে ক'লে যে ভণ্টিক চাবলৈ অহা মানুহঘৰৰ মাকজনী আজি ফোন কৰি বিয়াৰ সম্পৰ্কৰ কথাটো নাকচ কৰিছে। এইটো কথা শুনি মই থতমত খালোঁ। কিন্তু ভণ্টিজনী কান্দি কান্দি পাগলী হৈ পৰিছিল। হয়তো তাই বিয়াখনক লৈ বহুত সপোন দেখিছিল আৰু সেই সপোন খন্তেকতে ছিন্ন ভিন্ন হৈ পৰিল। আমাৰ দুখখন তাইৰ আগত লুকুৱাবলৈ বহুত চেষ্টা কৰিলোঁ আৰু তাইক বুজাই বৰাই শান্ত কৰাবলৈ চেষ্টা কৰিছিলোঁ। মায়ে আৱেগতে ক'বলৈ ধৰিলে, যিয়েই নহওক কিয় মই মোৰ ছোৱালীজনীক ভাল চিকিৎসা কৰাম আৰু তাইক ভাল কৰাই আনি সিহঁতক দেখুৱাই আড়ম্বৰপূৰ্ণভাৱে বিয়া কৰাই দিম। মই মাৰ মুখলৈ চালোঁ আৰু ডাক্তৰে কোৱা সকলো কথা মাক ক'লোঁ। তেতিয়া মায়ে ক'বলৈ ধৰিলে, তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মোৰ এজন চিনাকি ডাক্তৰ আছে। তেওঁ নিজৰ শিবিৰত এনেকুৱা বহুত মানুহৰ চিকিৎসা কৰি ভাল কৰিছে। পিছদিনা মায়ে মোৰ ভণ্টিক সেই ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ঘৰলৈ ঘূৰি অহাৰ সময়ত মাৰ মুখত সুখৰ অভিব্যক্তি প্ৰকাশ পাইছিল যদিও দুখী মনেৰে তেওঁ কৈছিল, আমাৰ ছোৱালীজনীক চিকিৎসা কৰোৱাত আমি বহুত পলম কৰিলোঁ। যদি ভাল হয় হ'বই, নহ'লে তাই গোটেই জীৱনত আৰু ভাল নহ'ব। মাৰ কথাটো শুনি মোৰ মনত বহুত দুখ লাগিল। ডাক্তৰজনে মাক মোৰ ভণ্টিৰ ভৰি দুখনলৈ সজীৱতা অনাৰ বাবে উপায় এটাৰ কথা কৈছিল, যিটো 2 মাহৰ বাবে প্ৰতিদিনে কৰিব লাগিব। আৰু সেইটো কৰি থাকোঁতে যদি মোৰ ভণ্টিৰ ভৰি দুখন ফুলি যায়, তেতিয়া তাই আৰু কেতিয়াও সুস্থ হৈ নুঠিব। যিয়েই নহওক মায়ে এতিয়া প্ৰতিদিনে তাইৰ ভৰি দুখন মালিচ কৰিবলৈ ধৰিছিল। দিনত অলপ সময়ৰ বাবেহে তাই ভৰিখন খোলা ৰাখিছিল।
মায়ে এতিয়া দোকানলৈ যোৱা বাদ দি ভণ্টিৰ অসুখৰ নিৰাময়ৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। কিন্তু দেউতাই ঘৰলৈ অহা যোৱা কৰি থাকোঁতে মুখেৰে ভুৰভুৰাই আছিল। তেওঁ কৈছিল এইবোৰ কৰাটো অসাৰ একো লাভ নাই। আগতেও আৰু এতিয়াও আমি এই চিকিৎসাৰ কামত বহুত টকা বৰবাদ কৰিছোঁ। দেউতাৰ এনে কথা শুনি মোৰ বহুত খং উঠিছিল। মই এতিয়া ভাবিছিলোঁ ভণ্টিৰ বাবে তেওঁ কিয় চিন্তা কৰা নাই। বহুত ধৈৰ্যৰে মই নিজৰ খংটো সংযম কৰিলোঁ। এদিন মই কামৰ পৰা উভতি আহোঁতে মা ভণ্টিৰ কোঠাতে বহি আছিল। তেনেতে মই শুনিবলৈ পালোঁ যে ভণ্টিয়ে মাক পিছফালৰ বাৰাণ্ডাখনলৈ উলিয়াই লৈ যাবৰ বাবে বৰকৈ খাটনি কৰি আছিল। কিন্তু মায়ে তাইক অলপ কঠোৰ ভাষাৰে ক'লে, এতিয়া তুমি তালৈ যাবলৈ নোৱাৰা। মাৰ কথাত ভণ্টিয়ে কান্দিবলৈ ধৰিলে আৰু মাক তাই ক'লে যে মই জানো নহয়, তোমালোকে সকলোৱে মই ভাল পোৱাটো কেতিয়াও নিবিচৰা। এইটো কথা শুনি মোৰ তাইলৈ বহুত খং উঠিল। কাৰণ মায়ে তাইৰ ভালৰ বাবে দিনে নিশাই তাইক শুশ্ৰূষা কৰি আহিছে। তথাপিও তাই মাক এনেকুৱা কথা কৈছে। তথাপিতো মাক এতিয়া সন্মত কৰাই তাইক হুইল চেয়াৰখনত বহুৱাই মই পিছফালৰ বাৰাণ্ডাখনলৈ লৈ গ'লোঁ। প্ৰায় এঘণ্টা সময় তাতে তাই সময় কটাই পুনৰ নিজৰ কোঠালৈ উভতি আহিছিল। কিন্তু কি আচৰিত কথা, বাহিৰৰ পৰা অহাৰ পাছত তাইৰ মনটো আনন্দিত আৰু সম্পূৰ্ণ স্বাভাৱিক হৈ পৰা মই লক্ষ্য কৰিছিলোঁ। মনৰ উদ্বিগ্নতা ৰখাব নোৱাৰি মই ভণ্টিক সুধিলোঁ, ভণ্টি, তোমাৰনো কিয় ইমান ধুনীয়াকৈ সাজি কাচি বাহিৰলৈ ওলাই যাবলৈ সদায় মন যায়? তুমি এতিয়া কাৰ বাবে সপোন দেখি আছা? তাই মোক ক'লে যে মই ধুনীয়াকৈ সাজি কাচি থাকিলে তুমি বেয়া পোৱা নেকি ডাঙৰ দাদা? মই মুকলি আকাশৰ তলত তৰাৰ লগত কথা পাতি ভাল পাওঁ। আচলতে মই ভণ্টিৰ মনৰ অৱস্থাটো কিছু বুজি পাইছিলোঁ আৰু তাইৰ বুকুখন যে আগতেই ভাগি পৰিছিল সেয়াও মই অনুভৱ কৰিছিলোঁ। মৰমেৰে তাইক বুজালোঁ, ভণ্টি, তুমি যি সপোন এতিয়াও দেখি আছা সেইবোৰ বহুত দূৰলৈ তুমি এতিয়া দলিয়াই পেলোৱা। যিবিলাক মানুহে তোমাৰ সকলো কথা জানিও তোমাৰ হাত বিচাৰি আহিছিল আৰু সকলো হ'ব বুলি কোৱাৰ পিছদিনাই পুনৰ প্ৰত্যাখ্যান কৰিলে, সেইবোৰ মানুহ ক্ষমাৰ অযোগ্য। তোমাক ভাল পাওঁ বুলি কোৱা সেই ভণ্ডামী ডাক্তৰজনে কিয় এবাৰো তোমাৰ কথা নাভাবিলে? মই আগতেই ভাবিছিলোঁ ইয়াৰ অন্তৰালত সিহঁতৰ কিবা স্বাৰ্থ আৰু লোভ আছে। কিন্তু তুমি সুখী আৰু আনন্দিত হোৱাৰ বাবে আমি একো প্ৰতিবাদ কৰা নাছিলোঁ। আজিৰে পৰা তুমি তাৰ কথাবিলাক ভাবি নিজৰ স্বাস্থ্য আৰু বেয়া নকৰিবা। তুমি হৈছে আমাৰ সকলোৰে বৰ মৰমৰ। তুমি হেৰাই গ'লে আমি কোনোদিন জীয়াই থাকিবলৈ নোৱাৰিম। কথাবিলাক কওঁতে মোৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিছিল। চকুৰ পৰা অজানিতে চকু পানী বৈ আহিছিল। ভণ্টিও সেইটো সময়ত কান্দিছিল। তাই মোৰ হাতত ধৰি বুকুৰ মাজত সোমাই ফেকুৰি ফেকুৰি কান্দি কৈছিল, ডাঙৰ দাদা, তুমি চাগৈ সঁচা কথাবোৰ একোৱেই নাজানা, সেইবাবে তুমি মোক ভুল বুজি আছা। যিদিনা তুমি সঁচা কথাবিলাক গম পাবা সেইদিনা তুমি মুখে সমৰ্থন কৰিবা। ভণ্টিৰ কথাবিলাকক মই আৱেগৰ পাগলামী বুলি গণ্য কৰি তাইৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কেইমাহমানৰ পিছত মায়ে মোৰ বিয়াৰ কথা উলিয়ালে। তেতিয়া মই মাক ক'লোঁ যে মই এজনী ছোৱালীক ভাল পাওঁ আৰু তাইও মোক ভাল পায়। মায়েও মোৰ কথা মতেই ছোৱালীজনীৰ নাম ঠিকনা লৈ ছোৱালীজনীৰ ঘৰ পালেগৈ আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। কিন্তু ছোৱালী ঘৰৰ মানুহে চিধাই আমাৰ প্ৰস্তাৱটো নাকচ কৰিলে। এই কথা শুনি মোৰ মনটো বহুত বেয়া লাগিল। কিন্তু লুকাই চুৰকৈ ছোৱালী পলুৱাই আনি বিয়া পতাৰ মানসিকতা মোৰ নাছিল। সেইবাবে সকলো জীৱনৰ দুৰ্ভাগ্য বুলি মই মানি লৈছিলোঁ। কিন্তু পিছদিনা মা আৰু দেউতাৰ মাজত হোৱা কাজিয়া শুনি মাৰ ওপৰত মোৰ সন্দেহ হ'ল আৰু দেউতাই কোৱা কথাখিনি শুনি মই থতমত খালোঁ। মায়ে কান্দি আছিল আৰু দেউতাই মাক চিঞৰি চিঞৰি গালি পাৰিছিল। দেউতাই কৈ আছিল, তুমি যদি তোমাৰ জীৱনৰ অতীতৰ প্ৰতিশোধ ল'ৰা ছোৱালীৰ ওপৰত লৈ আছা তেনেহ'লে মই তোমাক এতিয়াও বিবাহ বিচ্ছেদ দিম। মায়ে কৈছিল, মই মাত্ৰ বিচাৰোঁ মোৰ সন্তান ভাল হওক। সিহঁতে কি কৰিব লাগে নালাগে মই ভালকৈ জানো। ইফালে আকৌ ভণ্টিক ধাৰাবাহিক চিকিৎসা কৰাৰ পাছতো তাইৰ স্বাস্থ্যৰ কোনো উন্নতি দেখা পোৱা নাছিলোঁ। আমি সকলোৱে তাইক লৈ বৰকৈ সপোন দেখিছিলোঁ। তাই সোনকালে সুস্থ হৈ উঠিব সেই বুলি আমি সকলোৱে আশা ৰাখিছিলোঁ। আমি ঘৰৰ সকলোৱে ভাবিছিলোঁ তাইক খুব জাক জমকতাৰে বিয়া দিম। কিন্তু আমাৰ এই ইচ্ছাও সপোন হৈ ৰৈ থাকিল। এৰা মোৰ প্ৰতিবন্ধী ভণ্টিজনীকনো কোনে বিয়া কৰাব? ভনীজনীৰ মনৰ অনুভৱ ইচ্ছানো কোনে বুজি পাব? সেয়েহে চাগৈ তাই সপোনৰ লগতে খেলি মেলি জীয়াই থাকিবলৈ শিকিছে, যাৰ বাবে তাই সদায় নিজকে ধুনীয়াকৈ সজাই পৰাই সদায় পাছফালৰ ওখ বাৰাণ্ডাখনত বহি গছ গছনিবিলাক চাই থাকে। এদিন মই বজাৰলৈ যাওঁতে হঠাতে মোৰ প্ৰেয়সীক লগ পালোঁ। তাই মোক দেখিয়ে ষ্টুপিড বুলি মন্তব্য কৰিলে আৰু তৎক্ষণাত মোৰ ওচৰৰ পৰা আঁতৰি গ'ল। মই শিল পৰা কপৌৰ দৰে জঠৰ হৈ পৰিলোঁ আৰু তাই যোৱাৰ ফালে ভেবা লাগি চাই থাকিলোঁ। মোক কিয় তাই ঘৃণাৰ চকুৰে চাই এনে ব্যৱহাৰ কৰিলে মই বুজি পোৱা নাছিলোঁ। মায়ে মোক কৈছিল যে তাইৰ পৰিয়ালে মোক নাকচ কৰিছে। মই ভাল কাম নকৰোঁ আৰু বেছি পঢ়া শুনা মোৰ নাই বুলি। তাতে আমি সকলোৱে একেলগে থাকোঁ। ইফালে আমাৰ ভাই ভনীবিলাকৰো কাৰোৰে বিয়া হোৱা নাছিল। তেওঁলোকৰ ছোৱালীজনী মোলৈ বিয়া হ'লে হেনো
মোৰ অসুখীয়া ভনীজনীৰ আলপৈচান ধৰি ঘৰৰ কাম কৰি তাই মৰি যাব। নিজৰ মাজনীৰ মুখৰ পৰা এইবোৰ কথা শুনাৰ পাছত তাইৰ প্ৰতি মোৰ মনটো ঘৃণাৰে উপচি পৰিল। কিন্তু ইয়াৰ বিপৰীতে এতিয়া মোৰ প্ৰেয়সীয়েহে মোক ঘৃণাৰ দৃষ্টিৰে চাই আঁতৰি যোৱাত মই হতভম্ব হৈ পৰিছিলোঁ। সেয়াই হয়তো তাইৰ সৈতে মোৰ শেষ সাক্ষাৎকাৰ আছিল। কিছু দিনৰ পিছত ভণ্টিৰ সম্পৰ্ক বিচাৰি নাকচ কৰা সেই ডাক্তৰৰ ল'ৰাজনক লগ পালোঁ। তেওঁক দেখিয়ে এতিয়া মোৰ মূৰৰ ওপৰত খং উঠি গৈছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি দৌৰি গৈ তাৰ চাৰ্টৰ কলাৰত ধৰি জোকাৰি পেলালোঁ। সেইটো সময়ত মই নিজকে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ। মোৰ ভনীজনীক ইমান দিনে মানসিক শাস্তি দিয়াজনক মই টেটু চেপি মাৰি পেলাম যেন লাগিছিল। কিন্তু সিও খঙেৰে মোৰ হাতখন এচাৰি আঁতৰাই দিলে আৰু মোক উদ্দেশ্যি ক'লে, মোক কিবা কৰাৰ আগতে ঘৰত গৈ মাকক সোধক সঁচা কথাটো কি। আপোনাৰ ভনী ইমান দিনে ভাল হ'লহেঁতেন, কিন্তু আপোনাৰ মায়ে নিবিচাৰে তাই ভাল হোৱাটো। তেওঁৰ মুখৰ পৰা এইবিলাক কথা শুনি মোৰ বহুত বেছি খং উঠিছিল। মোৰ মাৰ বিৰুদ্ধে এনে মিছা অভিযোগ কৰিবলৈ সি কেনেকৈ সাহস পালে বুলি। মই চিঞৰি চিঞৰি তাক ক'লোঁ, তুমি ডাক্তৰ হ'ব পাৰা, এই বুলি ইমান মিছা কথা কোৱাৰ প্ৰলোভন দিয়াৰ কোনো প্ৰয়োজন নাই। মোৰ মাক বদনামী সজাবলৈ চেষ্টা নকৰিবা। ডাক্তৰজনেও স্পষ্টকৈ প্ৰতিবাদ কৰিলে, আপোনাৰ মাক সোধক গৈ যাওক, তেওঁ কিয় নিজৰ সন্তানৰ লগত এনেকুৱা কাম কৰিছে। তাৰ পাছত আহি মোক প্ৰশ্ন কৰিব। মনত দুখ আৰু ক্ষোভ লৈ মই ঘৰ আহি পাওঁতে মায়ে ভণ্টিক কিবা এটা বকি আছিল আৰু মোক দেখি ক'লে, তুমি এইজনীক ভালদৰে বুজাই দিয়া, তাইক সেই ডাক্তৰ ল'ৰাটোৰ প্ৰেমৰ ভূতে খেদি ফুৰিছে সদায়। মই মাক ক'লোঁ, মা তুমি কিয় এনেকুৱা ব্যৱহাৰ কৰি আছা? মই সকলো কথা গম পাইছোঁ, কিন্তু এতিয়া তোমাৰ মুখৰ পৰাহে মই কথাটো শুনিবলৈ বিচাৰিছোঁ। মায়ে মোৰ ফালে চাই থাকিল আৰু মোৰ কথা শুনি দেউতাও কোঠাটোলৈ সোমাই আহিল। মায়ে কান্দিবলৈ ধৰিলে আৰু লগতে ক'লে, বিয়াৰ আগতে মই মোৰ গোটেই পৰিয়ালটোৰ ভিতৰত আটাইতকৈ ধুনীয়া ছোৱালী আছিলোঁ। সেইটো সময়ত মই এজন ল'ৰাৰ প্ৰেমত পৰিছিলোঁ আৰু তেওঁ মোক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ মোক প্ৰতাৰণা কৰিলে আৰু মই নজনাকৈয়ে অন্য এগৰাকী ধনী মানুহৰ ছোৱালীক তেওঁ বিয়া কৰালে। তেতিয়া মই বুজিছিলোঁ যে এইখন পৃথিৱীত প্ৰেম বুলি আৰু একো বস্তুৱেই নাই। আমাৰ বিয়াৰ পিছত মই আৰু সেই সকলোবোৰ পাহৰি জীৱনত আগবাঢ়ি গৈ আছিলোঁ। কিন্তু তোমাৰ দেউতাই মোৰ অতীতৰ কথাবোৰ বাৰে বাৰে সোঁৱৰাই দিছিল আৰু সেই কথাকে লৈ মোক প্ৰায় ঠাট্টা তিৰস্কাৰ কৰি গৈছিল। যেতিয়া তোমাৰ ভণ্টি আৰু সেই ডাক্তৰজনৰ মাজত হোৱা প্ৰেমৰ কথাটো মই গম পালোঁ, প্ৰথমতে মই বহুত সুখী হৈ পৰিছিলোঁ, কিন্তু পিছত অনুভৱ কৰিছিলোঁ যে এইবোৰ সকলো প্ৰবঞ্চক আৰু ভণ্ডামী। আনকি তুমিও সেই ছোৱালীজনীক ভাল পোৱা কথাটো মই গ্ৰহণ কৰিব পৰা নাছিলোঁ। মোৰ দৰে যাতে ঠাট্টা মস্কৰা কোনেও কেতিয়াও ভৱিষ্যতত শুনিবলৈ নালাগে, সেইবাবে মই নিজে দুয়োখন বিয়া ভাঙি পেলালোঁ। তোমাৰ ভণ্টিক মই ইমানেই মৰম আৰু শুশ্ৰূষা কৰিছিলোঁ যাতে মোৰ মৰমত তাই সেই ল'ৰাটোক পাহৰি যায়, কিন্তু তাই অলপো সলনি নহ'ল, বৰঞ্চ তাৰ বিপৰীতেহে যাবলৈ ধৰিলে। কথাবোৰ কৈ এতিয়া মায়ে বৰকৈ জোৰে জোৰে কান্দিবলৈ ধৰিছিল। বহুত ধৈৰ্যৰে মাক বুজাই শান্ত কৰালোঁ। তাৰপিছত মই দেউতাক ক'লোঁ, দেউতা, মায়ে আমাৰ সকলোকে ভাল পৰামৰ্শ দি আহিছিল। মায়ে আমাক সৰুৰে পৰাই বহুত কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিলে, কোনোদিনেই আমাক বেয়া উপদেশ দিয়া নাছিল। আৰু মাৰ অতীতৰ ইমান সৰু এটা কথাৰ বাবে তেওঁক আপুনি প্ৰায় ঠাট্টা কৰি গৈ থাকে। যদি প্ৰেম কৰাটো অপৰাধ হয় তেন্তে আপোনাৰ সন্তানেও এই অপৰাধ কৰিছে। যদি আপুনি আপোনাৰ সন্তানক ভাল পায় তেন্তে আজিৰ পিছত আপুনি কেতিয়াও আমাৰ মাক অতীতৰ কথা লৈ ঠাট্টা নকৰিব। এতিয়া দেউতাই নীৰৱে মোৰ কথাবিলাক শুনি আছিল যদিও একো উত্তৰ দিয়া নাছিল। এইবাৰ মাক উদ্দেশ্যি ক'লোঁ, মা কেৱল তুমি প্ৰেমত ঠগ খালা বুলিয়েই প্ৰেমত যে সকলোৱে ঠগ খাইছে বা খাব সেইটো কথা কিয় মনত ভাবি ল'লা? সকলো মানুহ একে নহয় মা, সকলোৰে চিন্তা ভাৱনাও বেলেগ বেলেগ। মায়ে নিজৰ কৰ্মত লাজ পাইছিল যদিও সন্তানৰ প্ৰতি মৰম আৰু দায়িত্ববোধৰ বাবেই আমাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল। হয়তো সেইবাবে মায়ে সকলোবোৰ কৰিছিল। এনেকৈ কেইদিনমানৰ পিছত মা আৰু দেউতাই সেই ডাক্তৰ ল'ৰাটোৰ লগত মোৰ ভণ্টিৰ কথা পাতিবলৈ গ'ল আৰু ঘৰৰ সকলোৱে এই বিয়াত আনন্দৰে সন্মতি দিলে। আমি অতি উলহ-মালহেৰে মোৰ মৰমৰ ভনীজনীক ডাক্তৰলৈ বিয়া দিলোঁ। কিছুদিনৰ পাছতে তাইৰ চিকিৎসা আৰম্ভ হৈছিল আৰু এতিয়া তাই অলপ খোজকাঢ়িবলৈ আৰম্ভ কৰিছে। মই বিয়া কৰাবলৈ বিচৰা ছোৱালীজনী অন্য কাৰোবাৰ লগত বিয়া হৈ গ'ল যদিও আমাৰ সকলোৰে মৰমৰ ভণ্টিজনীৰ মুখত সুখৰ হাঁহিটো দেখি মই বহুত আনন্দিত আৰু সন্তুষ্ট হৈ পৰিছিলোঁ। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।